সামাজিক মাধ্যমৰ জৰিয়তে এই অলৌকিক কাণ্ডৰ পৰা ৰক্ষা কৰিবৰ বাবে কৰজোৰে প্ৰাৰ্থনা জনাইছে ভুক্তভোগী মহিলাগৰাকীয়ে। নিউজ 6 ৰিপৰ্ট, ফাষ্ট নিউজ। আজি কেইবাদিনৰ পৰাও আমাৰ ঘৰখনত বহুত অশান্তি হৈ আছে। কমেও 10 বছৰমানেই হৈ গ'ল, মাজতে অলপ ভাল হ'ল, আকৌ আৰম্ভ হৈছে। মানে আমাৰ ঘৰত বিশেষকৈ মোৰ গোটেই গাটো নিজে ব্লেডে কাটাৰ নিচিনা কাট খাই যায়। অট'মেটিক মানুহ থাকিলেও হয়, মানুহ নাথাকিলেও হয়। আৰু যদি মোৰ গা কাটে তেতিয়া মানে মোৰ পিন্ধি থকা কাপোৰ নাকাটে, আৰু যদি মোৰ কাপোৰ কাটে তেতিয়া মোৰ গা নাকাটে। আৰু তাৰ উপৰি গোটেই ঘৰৰ মানুহৰ কাপোৰ কানি চব কাটি যায়, পৰ্দা চৰ্দা চব নিজে নিজে কাট খাই যায়। তাৰ উপৰি ঘৰৰ পইচা পাতি লকাৰত থকা একো চব নাইকিয়া হৈ যায় আমাৰ। এইখিনি আমাৰ বহুত অসুবিধা হৈ আছে। আকৌ মোৰ নিজৰ চুলিখিনিও নিজে কাট খাই যায়, খালি মানুহে দেখেহে কটা পৰি যোৱাটো, বাকী আমি একোৱে গম নাপাওঁ কি হৈ আছে। এতিয়া বহুতখিনি চিকিৎসাও কৰিলোঁ আমি। প্ৰথমতে দিল্লী গ'লোঁ, চেন্নাই গ'লোঁ, মুম্বাই গ'লোঁ। চিকিৎসকে একো নাই বুলিয়ে কয় গোটেইখিনি। তাৰ পিছত আমি মানুহে আমাক পৰামৰ্শ দিয়ে বেজৰ, কবিৰাজৰ, আমি সেইখিনিও কৰিলোঁ। কৰি এতিয়া আৰু ভাগৰি গৈছোঁগৈ, আৰু আমাৰ হাতত একো উপায় নাইকিয়া হৈ আছে। আপোনালোকে যদিও কোনোবাই যদি